নমস্কাৰ, মই চম্পক। আজি প্ৰথমবাৰৰ কাৰণে মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ মোৰ ইউটিউব চেনেলটোত আপলোড দিম বুলি। আৰু ইয়াৰে টপিক অন্য একো নহয়, বৰ্তমান গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছ। আৰু এই কৰোণা ভাইৰাছৰ ওপৰত কিছু তথ্য আপোনালোকৰ আগত জনাবলৈ গৈ আছোঁ। হয়তো এই ভাইৰাছটোৰ ওপৰত বহু কথা আমি অলৰেডি গম পাইছোঁ, কিন্তু ইয়াৰ কিছুমান নজনা তথ্য থাকিব পাৰে। গতিকে আপোনালোকে যদি মোৰ ভুল হয়, কিবা শুধৰণি কৰি দিব লাগে, আপোনালোকে মোক কমেণ্টত জনাই দিব। কৰোণা ভাইৰাছটো আচলতে কি? কৰোণা ভাইৰাছৰ সৃষ্টি ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল, আৰু এই কৰোণা ভাইৰাছটোৰ উপস্থিতি কেতিয়া ধৰা পেলোৱা হৈছিল, বা ইয়াৰ টাইপসমূহ কেনেকুৱা, বা কৰোণা ভাইৰাছটো এবিধে ভাইৰাছ নে ইয়াৰ বেলেগ বেলেগ ভাইৰাছো আছে, এই গোটেইখিনি তথ্য আপোনালোকৰ আগত জনাব গৈ আছোঁ। গতিকে আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই কৰোণা ভাইৰাছ একচুৱেলি এবিধ ভাইৰাছ নহয়, ই হৈছে বিভিন্ন ভাইৰাছৰ এটা গ্ৰুপ। কৰোণা ভাইৰাছটোৰ সৃষ্টি এতিয়া হোৱা নাছিল, বহুত আগতে এই কৰোণা ভাইৰাছ বুলি যিটো গ্ৰুপ, ইয়াৰ সৃষ্টি হৈছিল। আৰু কৰোণা ভাইৰাছক যদি মাইক্ৰস্কোপেৰে চোৱা যায়, ইয়াৰ পৃষ্ঠভাগত কিছুমান কিছুমান গজালসদৃশ মুকুটৰ দৰে গজালসদৃশ কিছুমান বস্তু দেখা পোৱা যাব, আৰু সেইকাৰণে হয়তো ইয়াক কৰোণা নাম দিয়া হৈছে। কৰোণা ভাইৰাছটো কেইটামান 4টা চাব কেটেগৰীত ভাগ কৰা হৈছে। প্ৰথম হৈছে আলফা, বিটা, গামা আৰু ডেল্টা। কৰোণা ভাইৰাছক 1960 চনতে মানুহৰ দেহত ধৰা পেলোৱা হৈছিল, বা ইয়াক আইডেণ্টিফাই কৰা হৈছিল। কিন্তু এই ভাইৰাছবিধ আকৌ 4টা বিভাগ আছে। এই বিভাগকেইটা হৈছে, আপোনালোকক কৈ দিছোঁ মই, এই বিভাগকেইটা হৈছে 229E আলফা কৰোণা ভাইৰাছ, NL63 আলফা কৰোণা ভাইৰাছ, OC43 বিটা কৰোণা ভাইৰাছ, আৰু HK1U1 বিটা কৰোণা ভাইৰাছ। আৰু এই 4টা বিভাগেই বৰ্তমানলৈকে মানুহৰ শৰীৰত সংক্ৰমিত হোৱা দেখা গৈছে। কিন্তু বেছিভাগ কৰোণা ভাইৰাছ আচলতে জীৱ জন্তুৰ দেহতহে দেখা পোৱা যায়, বা ইয়াৰ উপস্থিতি ধৰা পেলোৱা হৈছে। আৰু এই যিটো কৰোণা ভাইৰাছ বৰ্তমান নতুনকৈ সৃষ্টি হোৱা, যিটো বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰিছে গোটেই পৃথিৱীতে, আৰু এই কৰোণা ভাইৰাছবিধ আচলতে সম্পূৰ্ণকৈ নতুনকৈ আৱিষ্কাৰ হোৱা ভাইৰাছ। এতিয়ালৈকে বিজ্ঞানিক হওক, গৱেষকসকলে এই ভাইৰাছবিধৰ এটা ফাইনেল এটা সঠিক উৎস বা ইয়াৰ সৃষ্টি ক'ৰ পৰা হৈছে, আজিলৈকে সঠিক সিদ্ধান্ত এটাত উপনীত হ'ব পৰা নাই। আৰু এই জীৱ জন্তুৰ দেহত যিবিলাক কৰোণা ভাইৰাছৰ আৱিৰ্ভাৱ ঘটে, এই কৰোণা ভাইৰাছবিলাকে পিছলৈ কেতিয়াবা কি হয়, মানুহৰ শৰীৰত সংক্ৰমিত হয়, আৰু সংক্ৰমিত হৈ কেতিয়াবা নতুন কিছুমান বেমাৰৰ লক্ষণ দেখা দিয়ে। আৰু ই এটা নতুন কৰোণা ভাইৰাছ হিচাপে চিনাকি হয় মানুহৰ মাজত। বৰ্তমান গোটেই বিশ্বত যিটো কৰোণা ভাইৰাছে আমাক এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, সংক্ৰমিত হৈ আছে মানুহৰ পৰা মানুহৰ দেহলৈ। আৰু এই ভাইৰাছবিধ সম্পূৰ্ণ নতুনকৈ আৱিষ্কাৰ হোৱাৰ কাৰণে ইয়াক নভেল কৰোণা ভাইৰাছ বুলি কোৱা হৈছিল, যাক নামাকৰণ প্ৰথমতে কৰা হোৱা নাছিল যদিও এতিয়া ইয়াক COVID-19 বুলি নামাকৰণ কৰা হৈছে। আৰু এই যিটো ভাইৰাছ, এই নতুনকৈ সৃষ্টি হোৱা ভাইৰাছটো অলপ আগতে মই যি ক'লো 4টা চাব কেটেগৰী, এই চাব কেটেগৰীৰ যিটো বিটা কেটেগৰীৰ অন্তৰ্ভুক্ত। আৰু বৰ্তমান যিটো ভাইৰাছে গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে, এই ভাইৰাছবিধ বৰ্তমানলৈকে জনা মতে চীন দেশৰ য়াহুন চহৰৰ এখন মাংসৰ বজাৰৰ পৰা সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। কিন্তু আজিলৈকে বিজ্ঞানিক হওক, গৱেষকসকলে ইয়াৰ প্ৰকৃত ৰহস্য এতিয়ালৈকে উদঘাটন কৰিব পৰা নাই। হয়তো পিছলৈকে ইয়াৰ ৰহস্য উদঘাটন কৰিব, আৰু যেতিয়ালৈকে ৰহস্য উদঘাটন নহয়, তেতিয়ালৈকে ইয়াৰ প্ৰতিষেধকো সৃষ্টি নহ'ব। গতিকে আমি আশাবাদী, বিজ্ঞানিকসকলে বা গৱেষকসকলে গোটেই পৃথিৱীত যিটো এটা সন্ত্ৰাসৰ বহুত ভয়ৰ সৃষ্টি কৰিছে মানুহৰ মাজত, এই সন্ত্ৰাসটো অতি শীঘ্ৰেই বৈজ্ঞানিকসকলে ইয়াৰ প্ৰতিষেধক আৱিষ্কাৰ কৰি, ইয়াৰ উৎসবোৰ আৱিষ্কাৰ কৰি মানুহৰ এই ভয় দূৰ কৰিব, আৰু মানুহৰ এই প্ৰতিষেধকৰ ফলত মানুহৰ যাতে বিশ্বত মহামাৰীটো সম্পূৰ্ণ চিৰদিনৰ বাবে নাইকিয়া হৈ যায়, সেইকাৰণে আমি
আশাবাদী হৈ থাকিলোঁ। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। গতিকে এইখিনিয়ে, ধন্যবাদ।